ধুবুৰী চহৰত এলপিজি চিলিণ্ডাৰ যোগানকাৰী প্ৰতিষ্ঠান গদাধৰ গেছ ছাৰ্ভিচত অনিয়মৰ অভিযোগ বিতৰণ ব্যৱস্থা আৰু বিধি নিয়ম মানি চলাৰ অনিয়মৰ অভিযোগ ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচৰ বিৰুদ্ধে কৰ্মচাৰীসকলে গদাধৰ গেছ ছাৰ্ভিচৰ কাৰ্যালয়ত সময়মতে উপস্থিত নথকাৰ অভিযোগ গ্ৰাহকৰ অভিযোগ অনুসৰি গ্ৰাহকে ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচত বুকিং কৰি ডিআইচি নম্বৰ পোৱাৰ পিছতো গেছ চিলিণ্ডাৰ নোপোৱাৰ গুৰুতৰ অভিযোগ ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচৰ গ্ৰাহকসকলে গেছ চিলিণ্ডাৰ পোৱাৰ পূৰ্বে গেছ চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে বুলি মেছেজ পোৱাৰ পিছতে গ্ৰাহকৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইয়াকে লৈ ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচ কাৰ্যালয়ত গ্ৰাহকৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি। ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচত চলা বিয়াগুম দুৰ্নীতিৰ উচ্চস্তৰীয় তদন্ত কৰিবলৈ দাবী জনাই ভুক্তভোগী গ্ৰাহক ৰাজ্জাক খানে কিছুদিন পূৰ্বে গেছ চিলিণ্ডাৰ বিতৰণ ব্যৱস্থা আৰু বিধি নিয়ম মানি চলাৰ অনিয়মৰ অভিযোগক ধুবুৰী গদাধৰ গেছ ছাৰ্ভিচত আইঅ'চিয়ে বন্ধ কৰি দিছিল। নমস্কাৰ, মোৰ নাম ৰাজ্জাক খান আৰু বহুত দুখ লগা বিষয় যে আজি মই বহুত দিনৰ পৰা শুনিবলৈ পাইছো যে গদাধৰ গেছ ছাৰ্ভিচত বহুত ধৰণৰ কেলেংকাৰী হৈ আছে আৰু আজি মই নিজে প্ৰমাণ, কিয়নো যোৱা কেইদিনমান আগত মই গেছ বুক কৰাইছিলো, তাৰে পিছত মই ডিআইচি নাম্বাৰো পাইছো, পোৱাৰ পিছতো বহুত দিন হৈ গ'ল যে গেছ মই পোৱা নাই। আজি সেইকাৰণে মই গদাধৰ গেছ ছাৰ্ভিচত আহিছো যে মই গেছটো কিয় পোৱা নাই সুধিবলৈ। তাৰে পিছত ইহঁতে ক'লে নহয়, আপোনাৰ ডিআইচি নাম্বাৰটো কেনচেল কৰা হৈছে, আপোনাক আকৌ ৰিবুক কৰাব লাগিব। তাৰে পিছত মই সুধিছো যে এইটো কিহৰ ভুলৰ কাৰণে মানে আপোনালোকে ডিআইচি নাম্বাৰটো কেনচেল কৰিছে। ইহঁতে কৈছে নহয়, আমি বহুত দিনৰ পৰা সাসপেনশনত আছিলো, সেইকাৰণে ইহঁতে কৈছে যে আকৌ আপোনালোকক গেছটো ৰিবুক কৰাব লাগিব। মই ভাবো যে আমাৰ ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ ফেইলাৰ, ইহঁতক নাকি লগাব পৰা নাই আৰু ইহঁতৰ ওপৰত কোনো ডাঙৰ কাৰোবাৰ হাত আছে, সেইকাৰণে ইহঁতে ইমান ধুবুৰী টাউনৰ মাজমজিয়াত দুৰ্নীতি কৰি আছে। কিয়নো ইহঁতে মানুহৰ কেয়াৰ নকৰে। আপোনালোকে চাব যে ইহঁতৰ অফিচৰ মেইন গেটত তলা লগোৱা, কোনো মানুহ যদি কিবা অভিযোগ লৈ আহে ভালকে কথা নাপাতে। ইহঁতে ইমান দুৰ্নীতি কৰি আছে। মই ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভক ৰিকুৱেষ্ট কৰিছো ইহঁতৰ লাইচেন্স যাতে পাৰ্মানেন্টলি টাৰ্মিনেট কৰা হয়। টাইম টেবিল কোনো ইহঁতৰ নিয়ম নাই। ইহঁতে মই যেতিয়া আহি পাইছো 10:30 বাজে, তেতিয়াহে ইহঁতে অফিচত আহিছে আৰু দুটা কাউণ্টাৰ থাকালৈকে ইহঁতে এটা কাউণ্টাৰ ব্যৱহাৰ কৰি আছে আৰু মই যেতিয়া প্ৰটেষ্ট কৰিছো তাৰে পিছত আৰু এটা কাউণ্টাৰ মানে খুলিছে।